যেহেতু 29 ফেব্ৰুৱাৰীত বিজেপিৰ যি ৰাষ্ট্ৰীয় নিৰ্বাচন কমিটি আছে সেই নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে অসম বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে। অসম বিজেপিয়ে 14টা লোকসভা সমষ্টিৰ বাবে 14গৰাকী আহ্বায়ক আৰু সহ আহ্বায়ক ইতিমধ্যে নিযুক্তি দিছে আৰু তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে যাতে প্ৰত্যেকটো লোকসভা সমষ্টিত সেই সমষ্টিটোৰ যিসকল জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা আছে, যিসকল জিলা সভাপতি আছে, জিলা প্ৰভাৰী আছে, তেওঁলোকৰ সৈতে আলোচনা কৰিব আৰু সেই আলোচনাৰ ভিত্তিত তেওঁলোকে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব, সম্ভাৱ্য প্ৰাৰ্থী তালিকা বিজেপিৰ প্ৰস্তুত কৰিব প্ৰত্যেকটো লোকসভা সমষ্টিৰ। আৰু সেই যিখন প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিব সেই প্ৰতিবেদনখন কাইলৈৰ দিনটোত ৰাজ্যিক বিজেপিক তেওঁলোকে গতাব লাগিব আৰু ৰাজ্যিক বিজেপিয়ে সেই প্ৰতিবেদনৰ ভিত্তিত এখন প্ৰাৰ্থীৰ 14টা লোকসভা সমষ্টিৰ ভিত্তিত তেওঁলোকে এখন নিজাববীয়া যিটো বিজেপি বা মিত্ৰজোঁটক যদি কিবা দিবলগীয়া আছে মিত্ৰজোঁটৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব তেনেধৰণৰ এক প্ৰাৰ্থী পেনেল তেওঁলোকে ল'ব আৰু সেই প্ৰাৰ্থী পেনেল তেওঁলোকে নি দিল্লীত দিবগৈ। গতিকে দিল্লীলৈ যাব 28 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। আৰু আমি যদি চাওঁ যিখন প্ৰাৰ্থী তেওঁলোকে দায়িত্ব দিছে 14টা লোকসভা সমষ্টি, তাত যদি আমি চাওঁ তেনেহ'লে যোৰহাটৰ দায়িত্বত আহ্বায়কৰ দায়িত্ব দিছে জয়ন্ত মল্ল বৰুৱাক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে আৰু তেওঁলোক দিয়া হৈছে পুলক গোহাঁইক দায়িত্ব সহ আহ্বায়ক হিচাপে। এইটো যোৰহাট লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী ৰঞ্জিত দাসক আহ্বায়ক হিচাপে আৰু সহ আহ্বায়ক হিচাপে আছে মনোজ বৰুৱা, মুখ্য মুখপাত্ৰ বিজেপিৰ। লখিমপুৰৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী সঞ্জয় কিষাণক সহযোগ কৰিব, সহ আহ্বায়ক হিচাপে থাকিব নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। ঠিক একেদৰে শোণিতপুৰৰ বাবে দায়িত্ব দিয়া হৈছে যোগেন মোহনক, মন্ত্ৰী যোগেন মোহনে শোণিতপুৰৰ যি প্ৰাৰ্থী পেনেল আছে সেই প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব আৰু তাৰ লগত তেওঁক সহযোগ কৰিব অজয় কোঁৱৰে। ঠিক একেদৰে কাজিৰঙা লোকসভা সমষ্টি, যিটো লোকসভা সমষ্টি বিজেপিয়ে যথেষ্ট তেওঁলোকে পূৰ্বতে জিকিব পৰা নাই কিন্তু এইবাৰ জয়ৰ চিন্তা তেওঁলোকে কৰিছে, জয় হ'ব বুলি তেওঁলোকে দাবী কৰি আছে। সেই সমষ্টিটোত পীযুষ হাজৰিকা, মন্ত্ৰী পীযুষ হাজৰিকা কাজিৰঙা লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী পেনেল আছে সেই প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে আৰু সহ আহ্বায়ক হিচাপে দিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক। এইখিনিতে মন কৰিবলগীয়া যে পল্লৱ লোচন দাস নিজে এগৰাকী তেজপুৰৰ সাংসদ বৰ্তমানৰ, কিন্তু তেওঁ যিহেতু এইবাৰ নিৰ্বাচন খেলিব বিচৰা নাই তেওঁক দায়িত্ব দিয়া হৈছে এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ। নগাঁও লোকসভা সমষ্টিৰ যিটো সমষ্টিত কংগ্ৰেছে তৎপৰতা অব্যাহত ৰাখিছে, কংগ্ৰেছৰ 3জনকৈ প্ৰাৰ্থীয়ে তাত টিকট বিচাৰিছে। সেই লোকসভা সমষ্টিটো যিটো লোকসভা সমষ্টিটোৰ এইবাৰ যদি চোৱা যায় যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণে সমষ্টিটোত সংখ্যালঘু ভোটাৰ বৃদ্ধি কৰিছে, সেই সমষ্টিটোৰ নগাঁও সমষ্টিৰ যি প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব লাগে সেই প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ বাবে ৰাষ্ট্ৰীয় সম্পাদক বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাতাক দায়িত্ব দিয়া হৈছে আৰু সহ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৰেখা ৰাণী দাস বড়োক। একেদৰে আমি যদি চাওঁ শিলচৰ লোকসভা সমষ্টি, যিটো সমষ্টিক এইবাৰ SCৰ বাবে সংৰক্ষণ কৰা হৈছে, সেই শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব মন্ত্ৰী নন্দিতা গাৰ্লছাক দিয়া হৈছে আৰু লগতে তেওঁক সহযোগ কৰিব জয়ন্ত কুমাৰ দাসে। SC মৰ্চাৰ যিহেতু SCৰ এগৰাকী নেতা, গতিকে SC মৰ্চাৰো তেওঁ আহ্বায়কৰ দায়িত্বত আছে। গতিকে ইয়াত জয়ন্ত কুমাৰ দাসক তেওঁ নন্দিতা দাসৰ সৈতে নন্দিতা গাৰ্লছাৰ সৈতে সহযোগিতা কৰিব। কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব মন্ত্ৰী অজন্তা নেওগ আৰু বিজুলী কলিতা মেধিৰ ওপৰত ন্যস্ত কৰা হৈছে। বিজুলী কলিতা মেধি আৰু তাৰ লগতে অজন্তা নেওগ। এইটো এটা মন কৰিবলগীয়া কথা যে কৰিমগঞ্জ লোকসভা সমষ্টিটো আমি কৈ আছো যে মহিলাৰ বাবে কেনেবাকৈ সমষ্টিটো এৰি দিব নেকি, তাত দুগৰাকীকৈ এইটো মন কৰিবলগীয়া। এইবাবেই কৈছো যে তাত কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব দুগৰাকীকৈ মহিলাক দিয়া হৈছে। এগৰাকী মন্ত্ৰী অজন্তা নেওগ, আনগৰাকী হৈছে বিজুলী কলিতা মেধি, তেওঁ হৈছে উপসভানেত্ৰী ৰাজ্যিক বিজেপিৰ। ডিফু সংসদীয় সমষ্টিৰ দায়িত্ব ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী ৰণোজ পেগু আৰু ডিপ্লু ৰঞ্জন শৰ্মা বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মাক তাৰ দায়িত্ব দিয়া হৈছে আৰু ডিপ্লু ৰঞ্জন শৰ্মায়ো অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনৰ টিকট তেওঁ বিচাৰি আছে, টিকটৰ আশা কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ বাবে। কিন্তু ডিফু সংসদীয় সমষ্টিৰ দায়িত্বত এতিয়া ডিপ্লু ৰঞ্জন শৰ্মা থাকিব, ৰণোজ পেগু থাকিব। গুৱাহাটী সংসদীয় সমষ্টিত যিটো সংসদীয় সমষ্টিত বৰ্তমান কুইন ওজা ইয়াৰ এগৰাকী MP, গতিকে এই সমষ্টিটোৰ দায়িত্ব দিয়া হৈছে পৰিমল শুক্লবৈদ্য, মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অজয় কোঁৱৰক। এই সমষ্টিটোৰ দায়িত্ব দিয়া হৈছে আহ্বায়ক আৰু সহ আহ্বায়ক হিচাপে। অজয় কোঁৱৰক দুটাকৈ সমষ্টি, এইখিনি মন কৰিবলগীয়া যে শোণিতপুৰ সংসদীয় সমষ্টিৰো দায়িত্ব দিয়া হৈছে, ঠিক একেদৰে গুৱাহাটী সংসদীয় সমষ্টিৰো তেওঁক সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ দায়িত্ব প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নৱ দলেক।
বিধায়ক নৱদলে ক্ৰীড়াৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক আৰু ধুবুৰী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজয় কুমাৰ গুপ্তাৰ ওপৰত ন্যস্ত কৰা হৈছে গতিকে 14টা লোকসভা সমষ্টিত বিজেপিয়ে আজিৰ দিনটোতে 14গৰাকী আহ্বায়ক আৰু 14গৰাকী সহ আহ্বায়ক নিযুক্তি দিছে আৰু যিখন পত্ৰ সেই পত্ৰখনতে নিৰ্দিষ্ট কৰি দিয়া আছে যে তেওঁলোকে প্ৰত্যেকগৰাকী আহ্বায়ক আৰু সহ আহ্বায়কে এটা সংসদীয় সমষ্টিত গৈ তেওঁলোকে জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে আলোচনা কৰিব তেওঁলোকে জিলা সভাপতি জিলা প্ৰভাৰীৰ সৈতে আলোচনা কৰিব আৰু তাৰ আলোচনাৰ ভিত্তিত তেওঁলোকে এক সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব আৰু সেই প্ৰাৰ্থী তালিকা ৰাজ্যিক বিজেপিক তেওঁলোকে 27 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ দিনটোত তেওঁলোকে সেই প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত যিখন ৰাজ্যিক বিজেপিয়ে এক তালিকা প্ৰস্তুত কৰিব সেই সম্ভাৱ্য প্ৰাৰ্থী তালিকা লৈ দিল্লীলৈ 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা যাব আৰু 29 ফেব্ৰুৱাৰীত মই ইতিমধ্যে এঞ্জেলা উল্লেখ কৰিছো যে 29 ফেব্ৰুৱাৰীত বিজেপিৰ যি ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতি আছে সেই নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই দিনটোতে কোৱা হৈছে যে প্ৰায় 100তকৈ অধিক হয়তো সমষ্টিত সেই দিনটোতে বিজেপিয়ে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব গতিকে প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰিব আৰু আজিৰ দিনটো লক্ষণীয়ভাৱে এই 14টা লোকসভা সমষ্টিত মই পুনৰবাৰ ক'ব বিচাৰিম যে যোৰহাট সংসদীয় সমষ্টিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পুলক গোহাঁইক দায়িত্ব দিয়া হৈছে ডিব্ৰুগড়ত ৰঞ্জিত কুমাৰ দাস আৰু মনোজ বৰুৱাক দায়িত্ব দিয়া হৈছে লখিমপুৰত সঞ্জয় কিষাণ আৰু ৰূপক শৰ্মাক দায়িত্ব দিয়া হৈছে শোণিতপুৰত যোগেন মোহন আৰু অজয় কুমাৰক দায়িত্ব দিয়া হৈছে কাজিৰঙাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক দায়িত্ব দিয়া হৈছে নগাঁৱৰ দায়িত্বত কামাখ্যা প্ৰসাদ তথা ৰাজ্যসভা সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তেওঁক দায়িত্ব দিয়া হৈছে তেওঁৰ লগত ৰেখাৰাণী দাসবৰুৱাক দায়িত্ব দিয়া হৈছে শিলচৰ সংসদীয় সমষ্টিৰ দায়িত্ব নন্দিতা গাৰ্লুকা আৰু জয়ন্ত কুমাৰ দাসক দিয়া হৈছে কৰিমগঞ্জত মই পুনৰবাৰ উল্লেখ কৰিছো যে দুগৰাকীকৈ মহিলাক দায়িত্ব দিছে তাত অজন্তা নেওগ আৰু বিজুলী কলিতা মেধিক সেই সমষ্টিটো প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ দায়িত্ব দিছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ডিফু সংসদীয় সমষ্টিৰ দায়িত্ব ডক্টৰ ৰণুজ পেগুৱাৰ ডিফু ৰঞ্জন শৰ্মাক দিয়া হৈছে গুৱাহাটী সংসদীয় সমষ্টিৰ দায়িত্ব পৰিমল শুক্লবৈদ্য আৰু অজয় পৰক দিয়া হৈছে দৰং ওদালগুৰি সমষ্টিৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰী নৱকুমাৰ দলেক দিয়া হৈছে আৰু ধুবুৰী সংসদীয় সমষ্টিৰ দায়িত্ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজয় কুমাৰ গুপ্তাক দিয়া হৈছে অৰ্থাৎ এই যি 14গৰাকী আহ্বায়ক আৰু 14গৰাকী সাহ আহ্বায়কে মই ওপৰৰ কথাখিনি যিখিনি পত্ৰৰ উল্লেখ আছে সাংগঠনিক নিযুক্তি বুলি তাত এনেধৰণে লিখা আছে যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে অৱগত কৰা হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰি এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ নিম্নলিখিত কাৰ্যকৰ্তাসকলক দায়িত্ব প্ৰদান কৰা হৈছে সংশ্লিষ্ট দায়িত্বপ্ৰাপ্তসকলে উল্লেখিত লোকসভা সমষ্টিত গৈ 27 ফেব্ৰুৱাৰী 2024 তাৰিখৰ ভিতৰত সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল এইটোৱে হৈছে ডাঙৰ খবৰ আজিৰ দিনটো কাৰণ 29 ফেব্ৰুৱাৰী বিজেপিৰ নিৰ্বাচন কমিটিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক আছে আৰু নিৰ্বাচন কমিটিৰ বৈঠকতে প্ৰথমখন প্ৰাৰ্থী তালিকা তেওঁলোকে বিজেপিয়ে যিহেতু প্ৰকাশ কৰিব ইতিমধ্যে সেই তাক লৈ চৰ্চা হৈছে যে বিজেপিয়ে দুৰ্বল সমষ্টিসমূহত হয়তো প্ৰথমতে তেওঁলোকৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কাৰণ বিজেপিয়ে মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান এই যি 5 ৰাজ্যৰ নিৰ্বাচন আছিলে এই 3খন ৰাজ্যত তেওঁলোকে একাধিক্ৰমে তেওঁলোকে বহু আগতে প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰিছিল আৰু দুৰ্বল যিসমূহ আসন আছিলে সেইসমূহত প্ৰাৰ্থী তালিকা প্ৰথমতে প্ৰকাশ কৰাৰ পিছত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে তেওঁলোকে এক যোগাত্মক ইতিবাচক তেওঁলোকে সঁহাৰি লাভ কৰিছিল আৰু ফলাফলত তাৰ ৰিফ্লেকশ্যন ঘটিছিল গতিকে স্বাভাৱিকতে বিজেপিয়ে এই সময়তো আৰু অসমৰ ক্ষেত্ৰত হওক বা অন্যান্য ৰাজ্যসমূহতো এনেধৰণে কিছু তেওঁলোকে ৰণকৌশল তেওঁলোকে হাতত লোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু গতিকে অসমৰ ক্ষেত্ৰতো হয়তো এই 29 তাৰিখৰ দিনটোতে 2-3খন আসনত হয়তো বিজেপিয়ে প্ৰাৰ্থী সেইদিনাখনে ঘোষণা কৰিব পাৰে কাইলৈ দিনটোত তেওঁলোকে এইসকলে দায়িত্ব যিসকলে লাভ কৰিছে তেওঁলোকে প্ৰতিবেদন দিব সম্ভাৱ্য প্ৰাৰ্থী তালিকা তেওঁলোকে ৰাজ্যিক বিজেপিক দিব আৰু নাম থাকে সেয়া লক্ষণীয় হ'ব নিশ্চয়কৈ আমি ৰাজু বৰুৱা বহুখিনি তথ্য আপুনি আমাক জনালে আমি ধন্যবাদ জনাইছো এই ধৰণে আচলতে দায়িত্ব দিয়া হৈছে কাক কেনেধৰণে দায়িত্ব দিয়া হৈছে 14টা সমষ্টিত আহ্বায়ক কোন থাকিব সহ আহ্বায়ক কোন থাকিব এয়া দায়িত্ব দিয়া হৈছে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ জৰিয়তে আমি আপোনালোকক এই খবৰ জনালো এটা বিৰতি লৈছো বাণিজ্যিক বিৰতিৰ পাছত আকৌ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ